নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰাজুল একাডেমি চেনেললৈ। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা লাইব্ৰেৰী এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈছে। আনৰিজাৰ্ভ কেটেগৰী হয়। 14,000 টকাৰ পৰা 70,000 টকালৈ দৰমহা লাভ কৰিব আৰু লগতে 7,600 টকা গেট পে থাকিব। 15 অক্টোবৰৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হৈছে 30 অক্টোবৰ 2025। এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে লাইব্ৰেৰী ছায়েন্সত ডিপ্ল'মা বা ডিগ্ৰী থাকিব লাগিব আৰু লগতে কম্পিউটাৰ নলেজ লাগিব লাইব্ৰেৰীৰ লগত জড়িত আৰু অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব। এজ লিমিটটো হৈছে আনৰিজাৰ্ভৰ 18 পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। OBC MOBCৰ 18 পৰা 43 বছৰলৈ এপ্লাই কৰিব পাৰিব। SC ST প্লেন ST হিলছৰ 18 পৰা 45 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু PWD সকলে 18 পৰা 50 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। সিলেকশ্যন প্ৰচেছটো হৈছে ষ্টেজ 1ত ৰাইটেন এক্সাম হ'ব 120 নম্বৰৰ আৰু চিলেবাছখন ইয়াত চাব পাৰে আৰু ষ্টেজ 2ত ইণ্টাৰভিউ হ'ব 20 নম্বৰৰ। ইয়াৰ এপ্লিকেশ্যন ফিজটো হৈছে SC STৰ 250 টকা, বাকী সকলোৰে 500 টকা, কিন্তু PWD সকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে।